এনেকৈ আপোনালোকে প্ৰেক্টিছ কৰিব কিন্তু এটা কথা প্ৰেক্টিছৰ ওপৰতহে এখন গাড়ী যিকোনো কাম সদায় প্ৰেক্টিছৰ ওপৰতহে সফল হ'ব পাৰে মই ক'লো বুলিয়ে যে আপুনি পাৰিব হেনেকুৱা নহয় আপুনি যিমান পাৰে কিমান প্ৰেক্টিছ কৰিব তাৰ পাছতহে আপুনি সফল হ'ব পাৰিব নমস্কাৰ সকলোকে মোৰ YouTube চেনেললৈ স্বাগত জনাইছো আজি মোৰ ভিডিওটো হ'ব গাড়ী ওপৰলৈ উঠিলে আমি কেনেকৈ ক্লাচ ব্ৰেক আৰু এক্সিলাৰেটৰ কন্ট্ৰোল কৰো সেই বিষয়ে ওপৰলৈ গাড়ী উঠালে কেনেকৈ আমি গাড়ীখন আকৌ পুনৰ মুভ কৰিব পাৰো কেনেকৈ গাড়ীখন আগলৈ লৈ যাম সেই বিষয়ে আজি মোৰ এই ভিডিওটোত হ'ব প্ৰথম কথা হ'ল আমি প্ৰথমতে গাড়ী এখন চলোৱাৰ আগতে আমি প্ৰথমতে জানিব লাগিব গাড়ীখনৰ পাৰ্টছবোৰৰ বিষয়ে আমি জানিব লাগিব বুজি উঠিব লাগিব যে ক্লাচ কি কাম কৰে ব্ৰেক আৰু এক্সিলাৰেটৰ এই গুটেখিনি বিষয় আমি ভালকৈ বুজি ল'ব লাগিব তাৰ পাছতহে এখন গাড়ী কন্ট্ৰোল কৰাটো স্বাভাৱিক বা অভ্যাস কৰিব লাগিব ন অভ্যাসৰ বিহনে একো কামে সফল হ'ব নোৱাৰে আমি কেৱল বুজিলেও নহব প্ৰেক্টিছটো ধৰি ৰাখিব লাগিব প্ৰেক্টিছ কৰিব লাগিব আৰু যিকি নহওক আজি মোৰ ভিডিওটোত হ'ব এখন গাড়ী এখন ওপৰলৈ উঠিলে আমি ক্লাচ ব্ৰেক আৰু এক্সিলাৰেটৰ কন্ট্ৰোল কেনেকৈ কৰিম সেই বিষয়ে মই ইয়াৰ বিষয়ে মই দুটা টিপছ আজি মই দিম যিসকলে জানে তেওঁলোকৰ কাৰণে এই ভিডিওটো নহয় নতুনকৈ শিকি থকা বা কাৰোবাৰ যদি শিকিবলৈ আগ্ৰহ আছে তেওঁলোকৰ বাবেহে ভিডিওটো উপযোগী হ'ব এতিয়া আমি মেইন কথালৈ আহো সাপোজ ধৰি লওক আধুলিয়া ৰাস্তাত আমি গাড়ীখন ট্ৰাফিকৰ কাৰণে ৰবলগীয়া হ'ল ঠিক আছে প্ৰথমতে আমি স্পিড লিমিটটো স্লো কৰি পেলাই আমি ব্ৰেকত প্ৰেছ কৰিম হ'ব ব্ৰেকত প্ৰেছ কৰাৰ পিছত আমাৰ কি হ'ব আমাৰ গাড়ীখন ব্ৰেকত অলৰেডি প্ৰেছ কৰাৰ পাছত গাড়ীখনটো ৰৈ যাব গাড়ীখন ৰৈ যোৱাৰ পিছত পুনৰ আমি মুভ কৰিবৰ কাৰণে আমি কি কৰিম পুনৰ মুভ কৰিবৰ কাৰণে আমি দুটা কন্ডিশন এপ্লাই কৰিম প্ৰথমটো হৈছে প্ৰথমতে আমি ক্লাচটো পুৰা দবাই দিব লাগিব ক্লাচটো দবাই দিয়াৰ পিছত আমি কি কৰিম 1 নম্বৰ গিয়াৰলৈ এনেকৈ লৈ যাব লাগিব 1 নম্বৰ গিয়াৰলৈ লৈ যোৱাৰ পাছতে আমি কি কৰিব লাগিব আমাৰ ক্লাচৰ পৰা ভৰিখন লাহে লাহে উঠাই আনি থাকিব লাগিব ক্লাচৰ পৰা ভৰিখন লাহে লাহে উঠাই অনাৰ ফলতে আমি কি কৰিব লাগিব আমাৰ গাড়ীখনে মুভ কৰি মানে ভাইব্ৰেচন এটা দিব ঠিক আছে ভাইব্ৰেচনটো দিয়াৰ পিছতে আপুনি অনুভৱ কৰিব আপুনি বুজি উঠিব লাগিব যে আমাৰ গাড়ীখনে যাবলৈ ৰেডি হৈছে গতি কৰিবলৈ ৰেডি হৈছে তেনে ক্ষেত্ৰত আপুনি কি কৰিব আপুনি কুইক ব্ৰেকৰ পৰা ভৰিখন এক্সিলাৰেটৰলৈ লৈ যাব লাগিব আৰু এক্সিলাৰেটৰ প্ৰেছ কৰিব লাগিব আৰু ক্লাচডালো লাহেকে উঠাই দিব লাগিব তেনে কৰিলে আপোনাৰ কি হ'ব আপোনাৰ গাড়ীখন পিছলৈ একেবাৰে নাহে আগলৈহে মুভ কৰিব প্ৰথম টিপছটো হৈছে এটো এনেকৈ আপোনালোকে প্ৰেক্টিছ কৰিব কিন্তু এটা কথা প্ৰেক্টিছৰ ওপৰতহে এখন গাড়ী যিকোনো কাম সদায় প্ৰেক্টিছৰ ওপৰতহে সফল হ'ব পাৰে মই ক'লো বুলিয়ে যে আপুনি পাৰিব হেনেকুৱা নহয় আপুনি যিমান পাৰে কিমান প্ৰেক্টিছ কৰিব তাৰ পাছতহে আপুনি সফল হ'ব পাৰিব দ্বিতীয় কথাটো হৈছে আপুনি হ্যান্ড ব্ৰেকডাল ইউজ কৰি প্লাইও গাড়ী এখন পিছলৈ নোযোৱাকৈ একেবাৰতে আগলৈ ল'ব পাৰিব আসলতে মই এটো টিপছে ফলো কৰো হ্যান্ড ব্ৰেকৰ থ্ৰদিয়ে মই যেতিয়া আধুলিয়া ঠাইত ৰবলগীয়া হয় তেতিয়া মই হ্যান্ড ব্ৰেকৰ এই সুবিধাটো মই বেছি ভাল পাওঁ এটো মোৰ কাৰণে ইজি হয় আপোনালোকে প্ৰেক্টিছ কৰিব মই কৈ দিছো বাৰু প্ৰথম হৈছে হ্যান্ড ব্ৰেকটো আপুনি উঠাই ৰাখিব আৰু আপোনাৰ ভৰি ব্ৰেকটো ৰাখিব ঠিক আছে হ্যান্ড ব্ৰেক আৰু ব্ৰেক দুইটাতে ৰাখিব ঠিক হ্যান্ড ব্ৰেকটো কেতিয়াবা আধুলিয়া ঠাইত কাম নকৰিব পাৰে হয়তো পিছলৈ আহাৰ সম্ভাৱনাটো থাকে গতিকে আপুনি ব্ৰেকৰ পৰা ভৰিখন আপুনি এৰাই নিদিব ঠিক আছে হ্যান্ড ব্ৰেকটো লগালো হ্যান্ড ব্ৰেকটো লগোৱাৰ পিছত আমি কি কৰিম আমি ক্লাচ পুৰা দবাই দিম ক্লাচ দবোৱাৰ পিছত আমি 1 নম্বৰ গিয়াৰলৈ লৈ যাম 1 নম্বৰ গিয়াৰলৈ লৈ যোৱাৰ পাছত আমি কি কৰিব লাগিব আমাৰ ক্লাচৰ পৰা ক্লাচটো লাহে লাহে ওপৰলৈ আমি উঠাই থাকিম এনেকৈ ভাইব্ৰেচনটো হোৱাৰ সময়তে আমি কি কৰিম একেলগে আমি হ্যান্ড ব্ৰেকটো আমি লাহে লাহে কি কৰিব লাগিব হ্যান্ড ব্ৰেকটো লাহে লাহে তললৈ আমি প্ৰেছ কৰিম এনেকৈ প্ৰেছ কৰাৰ লগতে আমি কি কৰিব লাগিব ব্ৰেকৰ পৰা আমাৰ ভৰিখন কি কৰিব লাগিব পুনৰ এক্সিলাৰেটৰত যাবগে এক্সিলাৰেটৰ এই গাড়ীখন মুভ কৰিছে এক্সিলাৰেটৰত যোৱাৰ পাছতে আমি কি কৰিম এক্সিলাৰেটৰ ব্ৰেকৰ পৰা ভৰিখন এক্সিলাৰেটৰত প্ৰেছ কৰিব এক্সিলাৰেটৰ প্ৰেছ কৰাৰ লগে আমি মানে তিনিটা কাম একেলগে হ'ব ইফালে হ্যান্ড ব্ৰেক লাহে নমুৱাটো হ'ব ইফালে ক্লাচ উঠোৱাটো হ'ব আৰু ইফালে এক্সিলাৰেটৰ প্ৰেছ কৰাটো হ'ব এই তিনিটা কাম একেলগে হয় এই তিনিটা কাম এটো অলপ টিপছটো জানিলে ইজি হৈ যায় নজনালৈকে অলপ টান লাগে কিন্তু যেতিয়া আপোনালোকে প্ৰেক্টিছ কৰিব ন তেতিয়া আপোনালোকে পাৰি যাব ক্লাচৰ পৰা লাহে ভৰিখন উঠাই আনি থাকিব আৰু ইফালে ব্ৰেকটো লাহে তললৈ নমাই দি থাকিব তাৰ পিছতে লাহে তললৈ নমাই দিব আৰু এক্সিলাৰেটৰ আৰু লাহে
আপোনালোকে প্ৰেছ কৰিব এই তিনিওটাৰ কাম একেলগে একেটা সময়তে আমি এই তিনিওটাৰ কাম চম্ভালিব লাগিব এটো প্ৰেক্টিস কৰিব এটো প্ৰেক্টিস কৰিলে আপোনালোকে ইজি একদমে ইজি কৰি পেলাই আপোনাৰ গাড়ীখন পিছলৈ নোযোৱাকৈ আগলৈ নিব পাৰিব এনে কৰিলে আপোনাৰ গাড়ী এক কদমো পাছলৈ নাহে আগলৈ যাবগৈ ঠিক আছে দা আপোনাৰ প্ৰেক্টিস কৰিব লাগিব নিশ্চয় পাৰিব অভ্যাসৰ বলতে মানুহে সকলো কাম কম বেছি পৰিমাণে সফল হ'ব পাৰে তেনেহলে আজিলৈ পুনৰ এটা নতুন ভিডিও লৈ আহিম আকৌ তেতিয়ালৈকে ভালে থাকক ধন্যবাদ